সুপ্ৰভাত ৰাঘৱ। সুপ্ৰভাত ছাৰ। ৰাঘৱ, তোমাৰ বিষয়ে কোৱাচোন। ছাৰ, মই এইবাৰ বিকম সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া CA চূড়ান্ত পৰীক্ষাৰ বাবে পঢ়ি আছোঁ। সাক্ষাৎকাৰত তুমি এনেকৈ কথা ক'লে নিৰ্বাচিত হ'ব নোৱাৰিবা। অলপ ভালকৈ বহা, আত্মবিশ্বাসেৰে কথা কোৱা আৰু গুৰুত্বপূৰ্ণ কথাবোৰত মন দিয়া। কণ্ঠ। ছাৰ, মই এইবাৰ বিকম সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া CA চূড়ান্ত পৰীক্ষাৰ বাবে পঢ়ি আছোঁ। তুমি এনেকৈ কথা ক'লে সাক্ষাৎকাৰ লোৱাজনে অনুভৱ কৰিব যে তোমাৰ নিজৰ ওপৰত বিশ্বাস নাই। ছাৰ, মই এইবাৰ বিকম সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া CA চূড়ান্ত পৰীক্ষাৰ বাবে পঢ়ি আছোঁ। ঠিকে আছে, অলপ উচ্চ স্বৰে আৰু আত্মবিশ্বাসেৰে কোৱা। চকু। ছাৰ, মই এইবাৰ বিকম সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া CA চূড়ান্ত পৰীক্ষাৰ বাবে পঢ়ি আছোঁ। কথা কৈ থাকোঁতে সদায় সন্মুখত থকাজনৰ চকুলৈ চাব লাগে, তললৈ বা সোঁৱে বাওঁৱে চাব নালাগে। দেহভংগী বা বডি লেংগুৱেজ। ছাৰ, মই এইবাৰ বিকম সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া CA চূড়ান্ত পৰীক্ষাৰ বাবে পঢ়ি আছোঁ। তুমি পোনকৈ বহা, মূৰ আৰু পিঠি পোনকৈ ৰাখা। তোমাৰ বহাৰ ধৰণেও সাক্ষাৎকাৰৰ ওপৰত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে। ছাৰ, মই এইবাৰ বিকম সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া CA চূড়ান্ত পৰীক্ষাৰ বাবে পঢ়ি আছোঁ। শুনা, ৰাঘৱ, তুমি পঢ়ি আছা যদি একাউণ্টেণ্ট। ছাৰ, একাউণ্টেণ্ট কামটো এইবাবে কৰি আছোঁ যে তুমি প্ৰথমে সাক্ষাৎকাৰ লোৱাজনৰ প্ৰশ্নবোৰ শুনা। প্ৰশ্ন শেষ হোৱাৰ আগতে উত্তৰ নিদিবা, এইটো বেয়া বুলি গণ্য কৰা হয়। ৰাঘৱ, তুমি পঢ়ি আছা যদি একাউণ্টেণ্ট চাকৰিটো কিয় কৰিব বিচাৰিছা? ছাৰ, মই পঢ়া কথাখিনি প্ৰয়োগ কৰি এগৰাকী একাউণ্টেণ্টে কেনেকৈ কাম কৰে সেই বিষয়ে জানিব বিচাৰোঁ। ঠিক আছে, তুমি প্ৰশ্ন শেষ হোৱালৈ অপেক্ষা কৰা আৰু তাৰ পিছত উত্তৰ দিয়া। সাক্ষাৎকাৰ দিওঁতে এইবোৰ কথা মনত ৰাখিবা, তোমাৰ নিশ্চয় ভাল হ'ব।